পৰচৰ্চা আমাৰ সমাজৰ এটা ব্যাধি। ই সৰ্বস্তৰৰ ব্যক্তিৰ মাজত আমি দেখিবলৈ পোৱা যাওঁ, অথচ ইছলামে ইয়াক মহাপাপ বুলি গণ্য কৰিছে। আৰু আপুনি জানেনে, পৰচৰ্চাৰ সকলোতকৈ ডাঙৰ বেৰিয়াৰ হ'ল ই আপোনাৰ দোৱা কবুল হোৱাৰ বাধা সৃষ্টি কৰিব। হযৰত ইব্ৰাহিম বিন আদম ৰহমতুল্লাহ আলাইহিৰ ওচৰত এজন ব্যক্তি আহি ক'লে, হুজুৰ, মই ইমান দোৱা কৰোঁ, মোৰ দোৱা কবুল নহয়, কিয়? তেতিয়া তেখেতে ক'লে, তুমি মানুহৰ দুখবিলাক নিজৰ চকুৰে দেখা পোৱা, কিন্তু নিজৰ দুখবিলাক চকুৰে দেখা নাপোৱা, অৰ্থাৎ পৰচৰ্চাত তুমি নিমগ্ন আছা। ঠিক তেনেতে হযৰত হাছান বছৰী ৰহমতুল্লাহ আলাইহিৰ কোনোবাই বহুত চৰ্চা কৰিছিল। হযৰত হাছান বছৰী ৰহমতুল্লাহ আলাইহি কোনোবাই বহুত গীবত কৰিছিল। এই কথা শুনি তেওঁ সেই ব্যক্তিৰ ওচৰত এটা গিফ্ট পঠাই দিলে। সেই ব্যক্তিজনে সুধিলে, এই গিফ্ট হাছান বছৰীয়ে মোক কিয় দিলে? তেতিয়া তেওঁ কোৱা হ'ল যে হাছান বছৰীয়ে ক'লে যে তুমি তেখেতৰ পাপৰ এটা অংশ লৈ লৈছা, আৰু তুমি তোমাৰ অতি কষ্টেৰে কৰা নেক কামৰ এটা অংশ তেখেতক দিবলৈ বাধ্য হ'বা, সেইকাৰণে তেওঁ তোমাক গিফ্ট পঠাই দিছে। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নিশ্চয় হুজুৰে কৈছে, ওয়ালা তাকাতাউ ওয়ালা তাদাবাৰু ওয়াকুনু ইবাদাল্লাহি ইখৱানা, তোমালোকে পৰচৰ্চা নকৰিবা, এজনে আনজনৰ পিছত লাগি নাথাকিবা, বৰঞ্চ আল্লাহৰ গোলাম হিচাপে জীৱন যাপন কৰিবলৈ চেষ্টা কৰা।